হরে রাম নমঃ শিবায়, হরে রাম নমঃ শিবায়। নমস্কাৰ, মোৰ নাম শ্ৰীযুত চন্দন ৰয়। মোৰ ঘৰ চৰাইমাৰী আৰু মোৰ লগত মোৰ শিষ্য তথা আপোনালোকৰ সহগুৰু, তেখেতৰ নাম হৈছে হীৰকজ্যোতি বৰ্মন। তেখেতৰ ঘৰ হৈছে ৰংচাই জুৰিগাঁও বৰ্মনপাৰা। কিছুদিন আগত, আজিৰ পৰা ধৰক এবছৰ আগত আপোনালোকে আমাক ইয়ালৈ নিমন্ত্ৰণ কৰি মাতি আনিছিল নামৰ উদ্দেশ্য লৈ, আৰু সেই উদ্দেশ্য মৰ্মে আপোনালোকৰ ওচৰত আহি আমি যিখিনি পাৰোঁ, যিখিনি জানো, সেইখিনি আপোনালোকক আমি এনেই শিকাই দিয়াৰ কাৰণে চেষ্টা কৰিছিলোঁ। ইতিমধ্যে আমাৰ 1 বছৰ হৈ গ'ল। আজিৰ এই অনুষ্ঠানখন তো আগতে কৰিব লাগিছিল, তো বিশেষ অসুবিধা ক্ৰমে আপোনালোকে আমাক মাতিব নোৱাৰিল হয়তো। তেনেকৈ আজি 1 বছৰ পাৰ হৈ গ'ল। এতিয়া হঠাৎ আপোনালোকে আমাক আজি ইয়ালৈ মাতি আনিল আৰু সেই উদ্দেশ্য লৈ আমি আহিছোঁ। কিন্তু এটা কথাই মই ক'ব খোজোঁ আপোনালোকক, যে আজিৰ এই উদ্বোধনী অনুষ্ঠানখন একেবাৰে সামৰণি নহয়। শিকিবলগীয়া আপোনালোকৰ বহুত আছে, যথেষ্ট আছে। আগন্তুক দিনত যদি আমাক মাতে বা আমাৰ ঠাইত যদি অন্য কোনোবা গুৰুক মাতি আনি আপোনালোকে শিকিব পাৰে, মই ক'ব লগা নাই। কিন্তু আমাৰ এটাই নিয়ম, গুৰুৰ যে ভাত খোৱাৰ আগত আমি যেনেকৈ হাতখন ধুই লওঁ, ঠিক তেনেদৰে ভাত খোৱাৰ পিছতো হাতখন ধুলেহে আমি শুচি হ'ম বা চাফা হ'ম। যিয়ে নহওক, জয়তে আজিৰ উপস্থিত নয়নতৰা মহিলা নামতি দলৰ সমূহ আই মাতৃসকল, লগতে আজি এইখন উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ সন্মানীয় ব্যক্তিসকল, সকলোকে মই প্ৰথমতে শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আজিৰ এই উদ্বোধনী অনুষ্ঠানখন মই চলাই নিয়াৰ বাবে এইখন গাঁৱৰ প্ৰাক্তন শিক্ষক তথা জ্যেষ্ঠ ব্যক্তি সুশীল চন্দ্ৰ ৰায়দেৱক আজিৰ এই উদ্বোধনী অনুষ্ঠানখন চলাই নিয়াৰ বাবে মই অনুৰোধ কৰিছোঁ। আৰু লগতে নমস্কাৰ। হরে ওম নমঃ শিবায়। আমাৰ নাম দলৰ শিক্ষাগুৰু মহোদয় আৰু আমাৰ এই লেলা গাঁও সভাৰ নেত্ৰী সম্পাদিকা, দল পৰিচালকে আদি কৰি সকলো নাম দলৰ বাদ্যবাদক, তালবাদক, গীত দিয়া, নাম ধৰা আটাইকে মই মোৰ ফালৰ পৰা নমস্কাৰৰ শলাগ জনাইছোঁ, মোক এই সুযোগ দিয়াৰ কাৰণে। আচলতে মই ইয়াৰ সুযোগৰ ব্যৱহাৰ কৰাৰ মই ব্যক্তি হয়নে নাজানো, তথাপি ৰাইজে দিছে, এতিয়া ৰাইজৰ দগদগে নকয়, ৰাইজৰ আশীৰ্বাদ পালে মানুহ স্বৰ্গতো যাব পাৰে, উচ্চ শিখৰতো যাব পাৰে। গতিকে মই আশীৰ্বাদ নিশ্চয় পাইছোঁ। আৰু মই ক'লোঁ যে আজি যিহেতু মই শুনিলোঁ আপোনালোকৰ এতিয়া পদযাত্ৰা আছে, গতিকে আপোনালোকৰ কিন্তু এই নাম দলটো আজি আচলতে মোৰ ফালৰ পৰা দেই, মই আপোনালোকক বাধ্য কৰা নাই যে মোৰ কথাকে মানিব লাগিব। আজি আচলতে দীক্ষান্ত বা শিক্ষান্ত অনুষ্ঠান হ'ব পাৰে, কিন্তু যিহেতু আপোনালোকে এতিয়া পদযাত্ৰা কৰিব, সেইফালৰ পৰা কোৱা যায় যে আপোনালোকৰ এই পদযাত্ৰাৰ ক্ষেত্ৰত মই আজি আপোনালোকৰ এই মঞ্চখন বা আমাৰ এই ৰাস্তাটো বা গেটখনৰ পদূলিখন উদ্বোধন কৰাৰ কাৰণে আগবাঢ়িছোঁ। নমস্কাৰ। দেই শেষ নকৰিবি।
Namah